বৰপেটা জিলাৰ বগৰীতাৰী স্মাৰ্ট একাডেমীত 25 আৰু 26 নৱেম্বৰ 2025 তাৰিখে উলহ মালহেৰে দ্বিতীয় বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। দুদিনীয়াকৈ আয়োজিত এই অধিৱেশনত বিভিন্ন সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্যসূচীৰে বিদ্যালয়খন মুখৰিত হৈ উঠে। অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সুচিকিৎসক তথা জনপ্ৰিয় যুৱ নেতা ডাক্তৰ হাফিজুৰ ৰহমান। গণ্যমান্য ব্যক্তিসকলৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই অধিৱেশন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় পৰিৱেশক উৎসাহিত কৰে। যুৱ নেতা ডাক্তৰ হাফিজুৰ ৰহমানৰ অনুপ্ৰেৰণামূলক ভাষণে উপস্থিত ৰাইজক আপ্লুত কৰে। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে 19 নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ ডাঙৰীয়াই। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকে শিল্পী ৰয়। শৈক্ষিক ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। বিভিন্ন শাখাত উত্তীৰ্ণ কৃতি আৰু সাফল্য অৰ্জন কৰা শিক্ষাৰ্থীবোৰৰ হাতত পুৰস্কাৰ প্ৰদান কৰা হয়। অভিভাৱক আৰু স্থানীয় ৰাইজেও এই বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি সমগ্ৰ অনুষ্ঠানখন সফল কৰি তোলে। চেঙাৰ পৰা আমজাদ দেৱানৰ ৰিপৰ্ট, ATV ডিজিটেল। মানুহে মাতে, মৰম কৰি মাতে নে কি কৰি নাতে নাজানো। মই আজিলৈকে কাকো না কৰা নাই। কোনোবাই মাতিলে মই সময় পালে মই আহোঁ। আহি পেলাই মানুহৰ ফাংচন চাইটো প্ৰথমৰ পৰা সৰুৰ পৰাই ভাল পাওঁ। মই ফাংচন সৰুতেও গৈছোঁ আৰু স্কুল লাইফতো খুব গৈছোঁ। গতিকে মই ফাংচন চাই ভাল পাওঁ। কোনোবাই মাতিলে মই আহোঁ। দুই এটা কথা ক'ব পাৰিলে ভাল লাগে। তেওঁলোকক দুই এটা পাৰোঁ যদি পৰামৰ্শ দি নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা কিছু কওঁ, শ্বেয়াৰ কৰোঁ, সেইখিনিয়ে আৰু একো নাই। ভাল লাগে। এইটো স্মাৰ্ট একাডেমীত আহি মোৰ ভাল লাগিল। কমলাবাৰী চেংগি অঞ্চলত এইবিলাক দুটা তিনিটা অনুষ্ঠান আছে। আটাইতকৈ খুব নতুন এইবিলাক। এই অঞ্চলখন খুব পিছপৰা অঞ্চল আছিল এটা সময়ত। এই কমিউনিকেশ্যন খুব বেয়া আছিল। শিক্ষাৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠান নাছিল। তেওঁলোকে বিয়াকুচি বা বৰঘোপা নাইবা মাজবাৰ স্কুল যায় পঢ়িছিলে। আজিকালি দেখা গৈছে যে তেওঁলোকে 2-3খন মানে অনুষ্ঠান পাতিছে আৰু অনুষ্ঠানত পৰা তেওঁলোকে ভাল ৰিজাল্টো দেখুৱাইছে। গতিকে মই এই অনুষ্ঠানবিলাকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিম আৰু তেওঁলোকৰ দ্বাৰা আমাৰ এই অঞ্চলৰ মানুহখিনি শিক্ষিত হওক, ডাঙৰ মানুহ হওক, কোনোবাই ডাঙৰ অফিচাৰ হওক, মই সেইখিনি কামনা কৰিম আৰু এই অঞ্চলখনক আগবঢ়াই লৈ যাওক। মানুহ ডাঙৰ হৈ পেলাই মানুহক আমাৰ অঞ্চলৰ ৰাইজক সহযোগিতা কৰক, সহায় কৰক আৰু এই অঞ্চলৰ নাম কামক, মই সেইখিনি কামনা কৰিম। নহয়, এইটো নকওঁ যে চৰকাৰী স্কুল বেয়া। আমিও চৰকাৰী স্কুলত পঢ়া শুনা কৰিছিলোঁ। আজিকালি কথাটো হৈছে যে মানুহবিলাকে চৰকাৰী স্কুলত পঢ়াব নোখোজে। মানুহৰ এটা ট্ৰেণ্ড আহি গৈছে, তেওঁলোকে প্ৰাইভেট স্কুলতে পঢ়ায়। গতিকে ভাল ছাত্ৰখিনি আজিকালি প্ৰাইভেট স্কুলতে যায়, ৰিজাল্টটোও ভাল তাতে হয়। এইবোৰ এনেকুৱা নহয় যে চৰকাৰী স্কুলতো যে ৰিজাল্ট বেয়া হৈছে। চৰকাৰী স্কুলতো বহুত স্কুলত আছে তেওঁলোকৰ ৰিজাল্ট ভাল। আৰু মই ভাবিম চৰকাৰী স্কুলৰ শিক্ষকবিলাক বেয়া নহয়, তেওঁলোকে ভালেই আছে। তেওঁলোকে অলপ কষ্ট কৰিলে ভাল ছাত্ৰখিনি ভাল কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে।